আপুনি বিটিচিৰ বাসিন্দা নেকি আপুনি দুজনী বিয়া পাতিব পাৰিব আপোনাক পুলিচে নধৰে এই কথা আমি কোৱা নাই এই কথা কৈছে হাগ্ৰামা মহিলাৰীয়ে ৰখাল মন্তব্য হাগ্ৰামাৰ বহুবিবাহ বিৰোধী আইনৰ বাহিৰত ষষ্ঠ অনুসূচী এলেকা বিটিচি ডিমা হাছাও আৰু কাৰ্বি আংলঙত সকলোৱে দুজনীকৈ বিয়া পাতিব পাৰিব বুলি কৈ দিছে হাগ্ৰামা মহিলাৰীয়ে এয়া সকলোৰে বাবে ভাল খবৰ হাগ্ৰামা মহিলাৰীয়ে ৰখাল মন্তব্য কৰিছে যেটো সময়ত বহুবিবাহ বিৰোধী আইনৰ বাবে বিধেয়ক উত্থাপন কৰা হৈ গল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি কৈ দিলে যে অসমত যি ধৰ্মৰে মানুহ নহওক কিয় ধৰ্মৰ অছিলালৈ কোনেও দ্বিতীয় বিবাহ কৰাব নোৱাৰিব প্ৰথম পত্নী যেতিয়ালৈকে আছে যদি হে বিবাহ বিচ্ছেদ হৈছে বা কিবা কাৰণত তেওঁ দ্বিতীয় বিবাহ কৰাব লগা হৈছে আইনী প্ৰক্ৰিয়াৰ মাজেৰে যদি লিগেলি গৈছে তেনেহলে বেলেগ কথা কিন্তু একেলগে দুজনী তিনজনী চাৰিজনী বিয়া পতা পলিগেমি সম্পূৰ্ণৰূপে অসমত বন্ধ কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু সেই সময়ছোৱাতে আকৌ হাগ্ৰামা মহিলাৰীয়ে কৈ দিলে যে বহুবিবাহ বিৰোধী আইন আহি থাকক অসমত যতে আহক আহি থাকক সবতে লাগু হওক কিন্তু বিটিচি এলেকাত নহব হাগ্ৰামা মহিলাৰীয়ে কৈছে যে বহুবিবাহ বিৰোধী আইন ষষ্ঠ অনুসূচী এলেকাত নাহে ষষ্ঠ অনুসূচী এলেকাত থকা যিসকল মানুহ তেওঁলোকে দ্বিতীয় বিবাহ কৰাই থাকিব পাৰিব যিমান মন যায় বিয়া পাতি থাকিব পাৰিব বিটিচি ডিমা হাছাও আৰু কাৰ্বি আংলঙত সকলোৱে দুজনীকৈ বিয়া পাতিব পাৰিব বুলি খুহুতীয়া মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে লৈ আহিছো বিচাৰে এই মুহূৰ্তৰ এটা বিগ আপডেট হাগ্ৰামা মহিলাৰীয়ে ৰখাল মন্তব্য কৰিছে বহু বিবাহক লৈ বহু বিবাহ বিৰোধী আইনৰ বাহিৰত ষষ্ঠ অনুসূচী এলেকা বুলি কৈ দিলে হাগ্ৰামা মহিলাৰীয়ে কৈছে ভাল খবৰ এটা আছে বহুবিবাহ বিৰোধী আইন সকলোতে আহিছে কিন্তু আমাৰ ইয়াত নাই বিটিচি ডিমা হাছাও আৰু কাৰ্বি আংলঙত সকলোৱে দুজনীকৈ বিয়া পাতিব পাৰিব বড়ো হওক মুছলমানেই হওক ৰাজবংশী হওক তেওঁলোকে দুজনী বিয়া পাতিব পাৰিব হাগ্ৰামা মহিলাৰীয়ে কৰিলে এই মন্তব্য এয়া সকলোৰে বাবে ভাল খবৰ হাগ্ৰামা মহিলাৰীৰ ৰখাল মন্তব্য দুজনী বিয়া পতাটো বেন কৰিছে বেলেগত বিটিচিত বেন কৰা নাই এই কথা কৈছে হাগ্ৰামা মহিলাৰীয়ে বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাওত বহু বিবাহ হেনো বন্ধ নহয় হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে কৈছে বহু বিবাহ বেলেগত বেন হৈছে আমাৰ ইয়াত হোৱা নাই হাগ্ৰামা মহিলাৰীয়ে কৈছে বিটিচিত যিসকল মানুহ আছে ডিমা হাছাওত আছে কাৰ্বি আংলঙত আছে তেওঁলোকে দুজনী বিয়া পাতিব পাৰিব দুজনী বহু বিবাহ বিৰোধী আইনৰ বাহিৰত আছে ষষ্ঠ অনুসূচী এলেকাত কোনো পধ্যেই বহু বিবাহ বিৰোধী আইন বলবৎ নহয় হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ মন্তব্য কৰিছে বহু বিবাহ বিৰোধী আইনৰ বাহিৰত ষষ্ঠ অনুসূচী এলেকা বুলি কৈ দিলে হাগ্ৰামা মহিলাৰীয়ে বিটিচি ডিমা হাছাও আৰু কাৰ্বি আংলঙত হেনো সকলোৱে দুজনীকৈ বিয়া পাতিব পাৰিব বড়ো হওক মুছলমানেই হওক ৰাজবংশীয়ে হওক তেওঁলোকে দুজনী বিয়া পাতিব পাৰিব হাগ্ৰামা মহিলাৰীয়ে কৈছে এয়া সকলোৰে বাবে ভাল খবৰ হাগ্ৰামা মহিলাৰীৰ ৰখাল মন্তব্য দুজনী বিয়া পতাটো বেন কৰিছে বেলেগত বিটিচিত বেন কৰা নাই বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাওত বহু বিবাহ বন্ধ নহয় বহু বিবাহ চলি থাকিব পাৰিব দুজনী বিয়া পাতি থাকিব পাৰিব বহু বিবাহ বিৰোধী আইনৰ বাহিৰত ষষ্ঠ অনুসূচী এলেকা বিটিচি ডিমা হাছাও আৰু কাৰ্বি আংলঙত সকলোৱে দুজনীকৈ বিয়া পাতিব পাৰিব হাগ্ৰামা মহিলাৰীয়ে কি ক'লে শুনক দুজন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে ডিচিছন লৈছে এইটো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে মই একটা কথা জনাই দিম কেবিনেট ডিচিছন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ এজেণ্ডাত ডিচিছন আহিব ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে ডিচিছন লৈছে এইটো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আংলং আৰু বিটিচি কিন্তু 6 শিডিউল বাহিৰত দুজন শাদী কৰিব নোৱাৰিব কথাইটো অসম গভৰ্ণমেণ্টে ডিচিছন লৈছে আমিতো আৰু কি কৰিম সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিছন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকে কম সেইটো ইমপ্লিমেণ্ট হ'বই ডিচিছন আজিৰ পৰা এছেম্বলি হৈছে 4 দিনীয়া হ'ব 25 26 27 28 29 লৈকে এছেম্বলি হ'ব নেকি 4 দিনীয়া যেনক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো
অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইণ্টাৰিম বাজেট সেইটোৱে আৰু মেজৰ ডিচিশ্যনটো মই খোলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমি ৱেলকাম কৰিব লাগিব ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা সেইটোৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামত আমি NOC দিছে মই একটা কথা জনাই দিম কেবিনেট ডিচিশ্যন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেণ্ডাত ডিচিশ্যন আহিব ভাল ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু BTCত বেন কৰা নাই কেবিনেটে ডিচিশ্যন লৈছে সেইটো BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আলং আৰু BTC কিন্তু 6 শিডিউল বাহিৰত দুজন ছাদি কৰিব নোৱাৰিব ওটাইতে অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমিতো আৰু কি কৰিম সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকৈ ক'ম সেইটো ইমপ্লিমেণ্ট হ'বই ডিচিশ্যন আজিৰ পৰা এছেম্বলি হৈছে 4 দিনীয়া হ'ব 25 26 27 28 29 লৈকে এছেম্বলি হ'ব নেকি 4 দিনীয়া যেনক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইণ্টাৰিম বাজেট সেইটোৱে আৰু মেজৰ ডিচিশ্যনটো মই খোলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমি ৱেলকাম কৰিব লাগিব ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা সেইটোৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামত আমি NOC দিছে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু BTCত বেন কৰা নাই কেবিনেটে ডিচিশ্যন লৈছে সেইটো BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে মই একটা কথা জনাই দিম কেবিনেট ডিচিশ্যন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেণ্ডাত ডিচিশ্যন আহিব ভাল ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু BTCত বেন কৰা নাই কেবিনেটে ডিচিশ্যন লৈছে সেইটো BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে